Hello everyone, good morning, welcome back to my channel. আজি বহুত দিনৰ পিছত মই ব্লগ এটা ষ্টাৰ্ট কৰিছো। আসলতে বহুত টাইম হৈ গল ব্লগ দিয়া হোৱাই নাই মোৰ। মাজে মাজে শৰ্টস বিলাক আপলোড কৰি থাকো, আকৌ মাজতে অলপ ব্ৰেক হৈও গল বাৰু। তো কিছুমান মানে কামৰ কাৰণে আসলতে ব্ৰেক হৈ গল, তো আকৌ মাজে মাজে আকৌ কন্টিনিউ কৰো তেনেকুৱা হৈ আছে। আসলতে আজি এটা বিশেষ কাৰণত মই ব্লগটো ষ্টাৰ্ট কৰিব লৈছো ৰাতিপুৱা। এতিয়া সময় হৈছে 10টালে 5 মিনিট আছে আৰু মই একেবাৰে ৰেডি হৈ গলো। আপোনালোকে দেখা পাইছে আজি মই এফালে গৈ আছো, পিছে ক'ত যাম আপোনালোকক ব্লগৰ থ্ৰুদি গম পাবই। আপোনালোকে হয়তো আপোনালোকে থাম্বনেল চাই গম পাইছেই চাগে অলৰেডি। ঠিক আছে, অলপ পাছত মই আপোনালোকক কৈ আছো মই ক'ত গৈ আছো। এতিয়া মই ৰেডি চেডি হৈ গলো, ৰাতিপুৱাৰ ব্ৰেকফাষ্টো হৈ গল মোৰ। আৰু অলপ পিছত টাইমৰ পিছতে মই ওলাই যাম ইয়াৰ পৰা, যেহেতু অকলে গৈ আছো, জাৰ্নিটো মোৰ অকলেই হ'ব। সো আপোনালোকক লগত লৈ যাম আৰু মাজে সময়ে আপোনালোকক দেখাই থাকিম। ঘৰৰ পৰা ওলাই আহি এয়া পালোহি ISBT, আৰু ISBTত এখন ট্ৰেভেলাৰত উঠিলোঁ। বহুত দিনৰ পিছত আচলতে মই এনেকৈ ট্ৰেভেলাৰত জাৰ্নি কৰিছোঁ। বাকী বাছততো গৈ থকা হয় বাৰু, গুৱাহাটী চুৱাহাটী বা ক'ৰবাত গ'লে। ট্ৰেভেলাৰত বহুত দিনৰ পিছত উঠিলোঁ আৰু অকলে যিহেতু গৈ আছোঁ, আপোনালোকে গম পালেই সেইটো কথা। সো গৈ পায়ে মই এটা জেগাত ৰখিলোঁ আৰু মানে অভি তালৈকে আহিছিলে মোক নিবৰ কাৰণে। যিহেতু প্ৰায় এসপ্তাহৰ পিছত অভিক লগ পাইছোঁ, তেওঁ যিহেতু ঘৰত নাছিলে। আৰু গৈ আহি পালোঁ আমি এখন ৰিজৰ্টত, আৰু সো গাইজ এয়া আহি পাই গ'লোঁ। মই যে এফালে গৈছোঁ বুলি কৈছিলোঁ, সো মই আহিছোঁ গোলাঘাট আৰু এইফালে ৰুম আহি পাই গ'লোঁ। আমি আছোঁ এখন ৰিজৰ্টত, বাকী ডিটেইলছখিনি আপোনালোকক জনাই থাকিম। অকণমান আপোনালোকক মই এতিয়া দেখাম ৰুমটো, কাৰণ অভি ইয়াতে অলৰেডি আছেই, প্ৰায় 1 উইক মান হ'ল ইয়াতে থকা। মইহে আজি আহি আছোঁ আচলতে। এসপ্তাহৰ পৰা ইয়াতে আছে। এইবোৰ স্পেচ লাগে মোক এতিয়া। এইখিনি হৈ গ'ল অভিৰ শ্বু, এইফালে হৈ গ'ল বাথৰুম অকণমান ধুনীয়া। অ'কে, এইফালে এখন মিৰৰ, এইফালে এনেকৈ আছে কিবা কিবি, আৰু এইফালে টিভি, এইখন হৈ গ'ল বেড, এখন টেবুল, আৰু এইফালে খুব ধুনীয়া এটা ভিউ আছে, গ্ৰীনাৰী গ্লাছৰ, আৰু এইফালে বেলকনি। ক'ত আছে দৌৰখন? অভি কেনেকৈ খোলে? ইফালে চিটিং এৰিয়া, আৰু ইফালে ধুনীয়া ভিউ। সো এয়া হৈছে ৰুম। এতিয়া টাইম 3টামান বাজিবলৈ হ'ল আৰু খানা অৰ্ডাৰ কৰিছিলোঁ। ৱাও, পেষ্ট্ৰি কি ধুনীয়াকৈ দিছে, বাটাৰ স্কটছ অৰ্ডাৰ কৰিছিলোঁ। এইফালে অভি অকণমান ভৰিত আইচিং কৰি আছে, ৰেষ্ট লৈ আছে। মই এইফালে ছাৰ্ভ কৰোঁ। মানে কেকটো বহুত য়ামি লাগিছে দেই। আৰু মই খানাত কি অৰ্ডাৰ কৰিছিলোঁ দেখাওঁ ৰ'ব আপোনালোকক। এয়া লাঞ্চ ৰেডি কৰি দিলোঁ, গোটেইখিনি অ'পেন, আৰু ৰাইচ, দাল মাখনি দিছিলোঁ, মিক্স এনেকুৱা ভেজিটেবল চব্জি এটা দিছিলোঁ, আৰু এইফালে হৈ গ'ল পৰ্ক ড্ৰাই ফ্ৰাই ভেজিটেবল লগত আছে। সো এইখিনিয়ে, আৰু ডিজাৰ্টত অলৰেডি দেখাইছোঁ। এয়া কেক কি ধুনীয়াকৈ দিছে নহয় কেকটো। এতিয়া তাৰমানে আমি খাই লওঁ, লাঞ্চ কৰি লওঁ দেই। এতিয়া কৰি লওঁ আমি লাঞ্চ, তাৰপিছত আকৌ আপোনালোকক লগ পাম। এতিয়া খাবলৈ লৈছোঁ মই অকণমান ডেজাৰ্ট, যিহেতু ভাত খাই হৈ গ'ল, খানাটো খালোঁ। অকণমান চাউণ্ডটো কম কৰা, খাই চাওঁ। ধুনীয়া এটা বাটাৰ স্কটছৰ কেক পেষ্ট্ৰি। কাটিবলৈ মন যোৱা নাই, ইমানেই ধুনীয়াকৈ বনাইছে জানানে। Yummy. Freshly made. Hello. Good evening everyone. অকণমান দেৰি ৰেষ্ট ল'লোঁ যে, অথনি লাঞ্চ কৰি মেলি
আৰু এতিয়া কেইটা বাজিলে ভি 6টা বাজিলে সো এতিয়া বাজিছে 6টা মোৰ একদম কফি একাপ খাবলৈ মন গৈ আছে এতিয়া ভাবিছোঁ ব্লেক কফিকে খাওঁ যেহেতু মই ব্লেক কফিয়ে খাই ভাল পাওঁ আৰু লগত জানো কি খাওঁ আৰু মেইনলি মানে অভিৰ কাৰণে কিবা এটা অৰ্ডাৰ কৰোঁ যেহেতু আপোনালোকক মেইন কথাটো কোৱা হোৱাই নাই আমি ইয়াত কিয় আহিছোঁ কি কথা গোটেইখিনি মই অলপ পিছত আপোনালোকক জনাই আছোঁ বাৰু ফাৰ্ষ্টতে মই খাবলৈ কিবা এটা অৰ্ডাৰ কৰোঁ এইখন দেখিছেনে মই এখন মেলি পিনি বহি আছোঁ যে কি খাব পাৰি মানে এতিয়া মই অভিলে কিবা এটা অৰ্ডাৰ কৰি লওঁ ফাৰ্ষ্টে তাৰপিছত মোৰটো বাৰু ব্লেক কফিৰ লগত নৰ্মেল কিবা এটা খাই ল'ম আৰু সেয়াই ফ্ৰুট জুচ আছে অভি হয় নি মৌচুমী সেইটো কিবা ৰিয়েল জুচ দিব নেকি ফ্ৰেছ প্ৰম'গ্ৰেনেট খাব পৰা নাই ফ্ৰেছ যোনটো ফোনত মানে তুমি অৰ্ডাৰ দিওঁতে কৈ দিবা তেতিয়া তুমি নোখোৱা নেকি নহ'লে মিল্কশ্বেক খোৱা মিল্কশ্বেক অঁ মিল্কশ্বেক এটা খাই দিয়া কিবা আছে ভেনিলা মেংগো বাটাৰস্কচ চকলেট এণ্ড ষ্ট্ৰবেৰী বাটাৰস্কচে খাই দিয়া বনভিটা আৰু হৰলিক্সো আছে চ' এইবিলাক কিবা এটা অৰ্ডাৰ কৰি লওঁ বাৰ্বিকিউ চিকেন পিজ্জা এটা ল'ম আৰু অভিৰ কাৰণে লৈ ল'ম ক'ত গ'ল বৰ হেৰাই থাকে দেই মিল্কশ্বেক লৈ লওঁ এইটো মিল্কশ্বেক কিবা বাটাৰস্কচ বা কিবা তেনেকুৱা মিল্কশ্বেক এটা লৈ লওঁ বাকী মই ব্লেক কফিটোতো ৰুমতে বনাই ল'ম সেয়াই আৰু গাইজ অথনি মই ডেজাৰ্টটো মইতো খতম কৰিব নোৱাৰিলোঁ আৰু অভি এতিয়া শুই উঠি পিনি সি এইটো খাই আছে মই আধা এনেকৈ থৈ দিলোঁ খতমেই কৰিব নোৱাৰিলোঁ ইমান মিঠা আছিলে কিন্তু খাবলৈ ভালেই বেয়া নহয় বাৰু আৰু এতিয়া অৰ্ডাৰটো কৰিলোঁ 20-25 মিনিটছ লাগিব তেতিয়ালৈকে অকণমান ফ্ৰেছ আপ মানে কি আৰু অকণমান মানে লাইট চাইটবিলাক অন কৰি লৈছোঁ ৰুমৰ এয়া চাওকচোন বাৰু কি অৱস্থা হৈ আছে আৰু বাহিৰত যিহেতু আৰু বাহিৰত যে কাপোৰ ধেৰ মেলি থোৱা আছে বেলকনিত চ' মই আপোনালোকক এতিয়া কথাবিলাক ক'ম কিহৰ কাৰণে আহিছোঁ কি কথা গোটেইখিনি আপোনালোকক জনাই আছোঁ আৰু এইফালে চাওক গোটেই বস্তু লাগেজখিনি মানে খুলি এনেকৈয়ে থৈ দিয়া আছে বস্তু মানে পূৰা ফুল মানে ৰুমটোত গোটেই বস্তু হৈ আছে চ' এতিয়া জনাই আছোঁ ৰ'ব অভিকো ভালকৈ বহি ল'বলৈ কওঁ দুইটাই মিলি আপোনালোকৰ লগত কথা পাতিম এতিয়া অভি ক'ব আমাক আপোনালোকক মানে ডিটেইলছত ক'ব ভালকৈ কথাবিলাক কোৱা মই কেমেৰাটো তোমাৰ ফালে দি দিছোঁ তুমি এতিয়া ক'ত আছা কি কথা আমি কিয় আহিছোঁ আমি মানে মই অকলেই আহিলোঁ ঘৰৰ পৰা বাকী তোমাক মই কেনেকৈ লগ পালোঁ সেই গোটেইখিনি কোৱাচোন বাৰু কেনেকৈ লগ পালে মানে একদম আজি বা 4 বছৰ আগৰ কথা ক'ব লাগিব নি নহয় আজি আজি আচ্ছা আজি কি কয় মইতো একচুৱেলি ইয়াত বহুত দিন হৈ গ'ল অহা এসপ্তাহ হ'ব হ'ল এক সপ্তাহ হৈ গ'ল আজি চাগে 30টা হয় মই আহিছোঁ ইয়াত আপোনাৰ ফুটবল টুৰ্ণামেণ্ট পাৰ্টিচিপেট কৰিবৰ কাৰণে ONGC মেইন টিম ৰিপ্ৰেজেণ্ট কৰিছোঁ মই ইয়াত এণ্ড ইয়াৰ এখন টুৰ্ণামেণ্ট হৈছে PSPB পেট্ৰলিয়াম স্পৰ্ট প্ৰমোশ্যন বৰ্ড ইয়াত আপোনাৰ 10টা টিম আছে টোটেল এণ্ড অল আৰ ৰিলেটেড টু পেট্ৰলিয়াম PSUs অ'কে চ' সিহঁতৰ মাজত আমাৰ মাজত মানে টুৰ্ণামেণ্টত ফাইট হৈ আছে ধুনীয়াকৈ এতিয়া কাইলৈ ছেমিফাইনেল আছে তো ONGC ভাৰ্চেছ NRL ৰাতিপুৱা 9টা বজাত চ' সেইটো কাৰণে তাই এতিয়া একচুৱেলি তাই আগতে আহিব লাগে কিন্তু এতিয়া ঘৰত কাম ধেৰ আছে ন মোৰো কিছুমান পাৰ্চনেল কাম আছিলে সেইটো কাৰণে মই যিহেতু কাইলৈ তেওঁলোকৰ গেম আছে চ' আগদিনাখন মই আজি আহিছোঁ আহি এয়া আপোনালোকে দেখিলেই আহি পালোহি আজি মানে আৰু আমি কোনটো জেগাত আছোঁ কৈ দিয়া আমি আছোঁ আপোনাৰ ইয়াত গোলাঘাট বৰগছ ধনশ্ৰী ৰিজৰ্ট বুলি কয় দেই ইয়াতে আছোঁ বহুত ধুনীয়া ৰিজৰ্ট এখন ইয়াত এমিনিটিজ ক'বলৈ হ'লে চব আছে এভৰিথিং গোটেইখিনি আছে খুব ধুনীয়া এটা চুইমিং পুলৰ পৰা জিম ইত্যাদি স্পা মাছাজেছ এণ্ড এটা নিজৰ শ্বপিং মলো আছে সৰুকৈ মল নহয় মানে শ্বপিং মানে হেৰি কি ক'ম ডিপাৰ্টমেণ্টেল ষ্ট'ৰ টাইপ মানে আৰু ৰিজৰ্টৰ ভিতৰতে তেওঁলোকৰ এইটো প্ৰাইভেট হয় আৰু তেওঁলোকৰ এইটো
ফাষ্ট ফুড ৰেষ্টুৰেণ্ট আছে, নৰ্মেল ৰেষ্টুৰেণ্ট আছে দেই। তাৰপিছত আপোনাৰ ৰুমত ৱাইফাই ইজ লাইক মানে বহুত ফাষ্ট ৱাইফাই মডেম চবৰ কাৰণে নিজৰ নিজৰ এটা মডেমেই থাকে, চ' ৱাইফাই বহুত ফাষ্ট এণ্ড নিজৰ লন আছে, চ' ইফ ইউ ৱান্ট টু চিল ইউ কেন গো আউটসাইড এণ্ড আৰু ৰুমবিলাকো ডাঙৰ, আহল বহল ডাঙৰ, পুৰা মানে ধুনীয়া। আৰু ৰুমবিলাক একচুৱেলি টাইপছ বেলেগ বেলেগ আছে। আমি এতিয়া যোনটো ৰুমত আছোঁ সেইটো ৰুম মানে একদম কাফি আৰু একদম ডাঙৰ আহল বহল। এণ্ড সিহঁতৰ এইটো ছাৰ্ভিচটো বৰ ধুনীয়া। যদি তুমি ভাল পাই আছা 1 উইকৰ পৰা? যদি কল কৰোঁ ইমিডিয়েট আহি যায় মানে, ৰাতি হ'লেও আহি যায়। এনেকুৱা নহয় কি মানুহ নাথাকে, মানে আপুনি ৰাতি 12টা বজাত ফোন কৰিলেও মানুহ আহিবই, মানে সিহঁতৰ নাইট শ্বিফ্টটো থাকে, ডে শ্বিফ্টটো থাকে, চব মানুহ এভেইলেবল। আৰু এণ্ড মষ্ট ইম্পৰ্টেণ্ট অ'কে কোৱা, খানাটো বঢ়িয়া। খানা বেষ্ট ন? মই কি হ'ল প্ৰথম দিনা যেতিয়া ইয়াত আহিলোঁ না, তেতিয়া হোটেল খানা বুলি ভাবিলোঁ দেই। দেন আই ৱেণ্ট টু ইট চামৱেৰ এলছ। ইয়াত নাখাওঁ, বেলেগত খাওঁ দেই, ইয়াতনো ক'ত লোকেল পাম খাবলৈ। দেন এজনে ক'লে ইয়াততো চব পায়, লোকেল মানে বুজিছে ন, গাহৰি অৰ্ডাৰ কৰিলোঁ। মানে একদম ঘৰত বনোৱা নিচিনাকৈ এনেকৈ ক'লোঁ, মানে ফোন কৰি কি গাহৰি লাগিব, পৰ্ক কাৰী লাগিব, বাট অলপ আছামিজ ষ্টাইলত দেই। সেইটো ষ্টাইলত বনাই দিছে, এণ্ড বহুত ধুনীয়াকৈ বনাই দিছে। চ' কুকমেন ইয়াত যিকেইটা আছে, গোটেই চেফ আছে ইয়াত, বৰ ধুনীয়া, সিহঁতি আছামিজ ষ্টাইল খানা বনাব পাৰে। এণ্ড প্ৰায় মানুহ বাহিৰৰ পৰা আহিয়ে থাকে খাবলৈ। আমি যেতিয়া ডাইনিঙত যাওঁ মানে বাহিৰ মানুহ থাকেই সদায় খাবলৈ। চ' সেইটোৱে কথাটো মানে। এণ্ড ইয়াৰ ওচৰতে চিলিং ষ্টেচন আছে, তাত আমি যাম, দেখাম আপোনাক। অ'কে, আমি এতিয়া কি কৰোঁ কি নাই, ক'ত যাম, কি কথা, গোটেইখিনিতো আপোনালোকক দেখামেই। আছোঁ কেইদিনমান ইয়াতে ময়ো, যিহেতু কাইলৈ তেওঁলোকৰ গেম আছে, গেম চাবলৈ যাম। চ' তেওঁলোকৰ মই ছাপৰ্টাৰ হিচাপে যাম। তাৰপিছত তাতো গৈ আপোনালোকক দেখাম বাৰু, চাওঁ আৰু আজিৰ এইটো ব্লগতে দিব পাৰোঁ, নহ'লে নেক্সট এটা ব্লগত আপোনালোকক সেয়া দেখামেই। চ' ইমানেই, আপোনালোকে এতিয়া গম পালেই ৰিজনটো। তেনেহ'লে আপোনালোকে চাই থাকিব আৰু স্কিপ নকৰাকৈ গোটেইখিনি চাব, সকলোবিলাক মই দেখাবলৈ চেষ্টা কৰিম। আৰু অভিয়াছলিটো ক'লেই এই ৰিজৰ্টখনৰ কথা, কেনেকুৱা কি কথা, ইয়াৰ এমিনিটিজ গোটেইখিনিৰ কথাই ক'লে। মই যিহেতু আজি আহিছোঁহে, অকণমান ৰেষ্ট লৈছোঁ, মই ভালকৈ একো ফুৰাই নাই। যেতিয়া ফুৰিম আপোনালোকক নিশ্চয় গোটেইখিনি দেখাবলৈ ট্ৰাই কৰিম। তো এতিয়া ভালকৈ তেতিয়াহ'লে কফি চফি খাই মেলি গ'ল টি কাউণ্টাৰ। আৰু এতিয়া মই এয়া কফি মোৰ নিজৰ কাৰণে ব্লেক কফি বনাইছোঁ। আপোনালোকক মই এটা বস্তু দেখাওঁ এতিয়া, এয়া চাওক, বেয়াই হৈ গৈছে, হ'ল ন দিন, এসপ্তাহমান হ'ল চাগে। এইখিনি ফ্ৰিজত থৈ দিবলৈ কৈছোঁ। এটা দেখাই দিওঁ, এয়া চাওক, চিনি পাইছেনে আপোনালোকে এই বস্তুটো কি হয়? যদি আপোনালোকে চিনি পোৱা নাই তেতিয়াহ'লে মই কৈ দিওঁ, এইটো হৈছে নুনি। গম পাইছে আপোনালোকে চিয়'ৰ, এইটো হৈছে নুনি। ইয়াতে নুনি বহুতখিনি মানে এনেকৈ কিনিবলৈ পাইছিলে অভিয়ে। তাৰপিছত মই ক'লোঁ কি মোৰ কাৰণে ফ্ৰিজতে থৈ দিবলৈ, নহ'লেতো আৰু বেয়া হৈ গ'লহেঁতেন, যিহেতু এতিয়া বহুত বেছি গৰম পৰিছে ন, সেইকাৰণে এটা এইটো খাওঁচোন, অহাৰ পৰা খোৱাই নাই। এই আহি গ'ল আমাৰ খানা, মানে ইভিনিং স্নেক্স হিচাপে। আৰু আহি গ'ল, এয়া এখন টাৱেল আছিলে। ৱাও, কি ধুনীয়া স্মেল আহিছে। এয়া হৈ গ'ল তোমাৰ জুচ, মিল্কশ্বেক, বাটাৰস্কচ। দেন আমাৰ এয়া, ৱাও, ইমান ধুনীয়া দেখিবলৈ লাগিছে, খাবলৈও চাগে টেষ্টি য়ামি হ'ব। য়েছ। অ' বহুত ধুনীয়াকৈ কাটি কাটি দিছে, সৰু সৰুকৈ ন, আৰু লেয়াৰটো বহুত পাতল, সেইটো কাৰণে ভাল লাগিছে। খাই মেলি চাই লওঁ কেনেকুৱা হয়। হ'ব। How's the taste? Yummy.